বৃত্তি পৰীক্ষাৰ 1 নম্বৰৰ MCQ প্ৰশ্নকেইটাৰ উত্তৰ ইতিমধ্যে দিলোঁ। এতিয়া মই 2 নম্বৰৰ পৰা কৰিম। 2 নম্বৰটো সমাধান কৰা আছে 1/3x + 4 = 4x - 1/5। ঠিক নকৈ 3 নম্বৰটো দিছে সিদ্ধাৰ্থই তেওঁৰ দৰমহাৰ 75% খৰচ কৰে আৰু বাকীখিনি জমা কৰে। যদি কোনো মাহত তেওঁ 2940 টকা জমা কৰে তেন্তে সিদ্ধাৰ্থৰ মাহিলী দৰমহা কিমান হ'ব? ঠিক তেনে 4 নম্বৰটো দি আছে twice p q * p + q ৰ পৰা thrice p q * p - q বিয়োগ কৰিব দিছে। তাৰপিছত 5 নম্বৰ অভেদ প্ৰয়োগ কৰি 998² ৰ মান নিৰ্ণয় কৰিব দিছে। এনেকৈ আমাৰ এই প্ৰশ্নকেইটা দিয়া আছে। এই প্ৰশ্নকেইটা তোমালোকে চাই ল'বা। এতিয়া মই 3 নম্বৰ অংকটো সিদ্ধাৰ্থই তেওঁৰ দৰমহাৰ 75% খৰচ কৰে, গতিকে বাকীখিনি কি কৰে? জমা কৰে। অৰ্থাৎ 75% যদি খৰচ কৰে 25% কি কৰিব? জমা কৰিব। তেওঁ আকৌ মাহত 2940 টকা জমা কৰে, তেন্তে সিদ্ধাৰ্থৰ মাহিলী দৰমহা কিমান আছিল সুধিছে। গতিকে আমি মাহিলী দৰমহা যিহেতু নাজানো, আমি মাহিলী দৰমহাটো প্ৰথমতে কি কৰি ল'ব লাগিব? ধৰি ল'ব লাগিব। তোমালোকক 2 নম্বৰ প্ৰশ্নৰ পৰা উত্তৰ দিম। 2 নম্বৰ প্ৰশ্নটোত আছে সমাধান কৰিব দিছে 1/3x + 4 = 4x - 1/5। এইটো এতিয়া কৰিব লাগিলে আমি কেনেকৈ কৰিব লাগিব? আমি প্ৰথমতে সমাধান কৰা মানে হ'ল x ৰ মান উলিওৱা। x ৰ মান উলিয়াব লাগিলে আমি x কেইটা বাওঁফালে থাকিব লাগিব আৰু জ্ঞাত ৰাশিবিলাক সোঁফালে থাকিব লাগিব। কিন্তু x এতিয়া সিফালেও আছে ইফালেও আছে। তাৰ আগতে আমি এটা কাম কৰি ল'ব পাৰোঁ। এইখিনি লগত এইখিনি যিহেতু যোগ হৈ আছে, আমি যোগ কৰি ল'ব পাৰোঁ। ইয়াত সমান চিন থাকিলে ইয়াতে ইমপ্লাইজ চিন দিব লাগে। আৰু যোগ কৰিব লাগিলে আমি এইটো কি আছে 3 আৰু ইয়াৰ তলত এটা 1 আছে। 3 আৰু 1 ৰ লসাগু উলিয়াই ল'ম। 3 আৰু 1 ৰ লসাগু হ'ল 3। 3ৰে 3 এবাৰ যাব, 1 ৰ লগত 1 পূৰণ কৰিলে 1 হ'ব, 1 ৰ লগত x পূৰণ কৰিলে 1x, অৰ্থাৎ x প্লাছ থাকিব প্লাছ এই 1ৰে 3 3বাৰ যাব, 3 লগত 4 পূৰণ কৰিলে 12 হ'ব, ইকুৱেল টু 4x - 1/5 হ'ল। এতিয়া ইফালেও ভগ্নাংশ আছে, ইফালেও ভগ্নাংশ আছে। সমান চিনৰ দুইফালে যদি ভগ্নাংশ থাকে তেতিয়া বজ্ৰ পূৰণ কৰিব লাগে। বজ্ৰ পূৰণ কৰিলে এইখিনিয়ে পূৰণ কৰিব লাগিব। কিন্তু পূৰণ কৰোঁতে এটা কথা চাবা, কোনটো পূৰণ কৰিলে ডাঙৰ হয়। যেনে 3 লগত 4 পূৰণ কৰিলে 12x হ'ব, 5 ৰ লগত x পূৰণ কৰিলে 5x হ'ব। গতিকে এইটো আগত কৰিম আমি। 3 লগত এইখিনি পূৰণ কৰিলে 12x বিয়োগ 3 × 3 = 5x প্লাছ 5 12 কিমান? 60। তাৰপিছত এতিয়া x কেইটা আমি কি কৰিম? এফালে কৰিম, অৰ্থাৎ 5x টো ইফালে আনিম আৰু -3 টো সিফালে লৈ যাম। 12x 5x টো ইফালে আনিলে -5x ইকুৱেল টু 60 আছে আৰু -3 টো ইফালে গ'লে +3 হ'ব। এতিয়া 12টা x আৰু 5টা x গ'লে কেইটা থাকিব? 7টা x থাকিব আৰু ইফালে 60 × 3 = 63। x ৰ লগত 7টো পূৰণ হৈ আছে, সিফালে লৈ গ'লে কি হ'ব? হৰণ হ'ব, অৰ্থাৎ 63/7। 7ৰে 63 কেইবাৰ যাব? 9 বাৰ যাব। এটাতে নিৰ্ণয় সমাধান x = কিমান পালোঁ? 9 পালোঁ। এনেকৈ আমি সমাধান কৰিব পাৰোঁ। তাৰপিছত 3 নম্বৰ অংকটো সমাধান দি ল'লোঁ। ধৰা হ'ল সিদ্ধাৰ্থৰ মাহিলী দৰমহা x টকা। এতিয়া মই কি দি আছে ইয়াতে? খৰচ কৰে কিমান %? খৰচ কৰে 75%। গতিকে জমা কৰে কিমান %? জমা কৰে কিমান %? 100 - 75 অৰ্থাৎ 25%। এতিয়া আমি x টকাৰ 25% জমা কৰিলে কিমান হ'ব? তেওঁৰ খৰচটো এতিয়া x টকাৰ এটাতে x টকাৰ 25% সমান কিমান হ'ব? তেওঁ খৰচ কৰিছে কিমান? 2940। গতিকে 2940। এতিয়া এইটো আমি কৰি গ'লা হ'ল x পূৰণ পাৰ্চেণ্ট থাকে, এটা ৰ থাকিলে পূৰণ, গতিকে পাৰ্চেণ্ট থাকিলে 100 কি কৰিব লাগে? 25/100 ইকুৱেল টু 2940। x ৰ লগত এইখিনি পূৰণ আছে, সিফালে গ'লে কি হ'ব? হৰণ হ'ব, অৰ্থাৎ x = 2940। হৰণটো যদি পূৰণ কৰি দিওঁ এইটো উলটি যাব, 100টো ওপৰত যাব আৰু 25টো ক'ত আহিব? তলত আহিব।
এটা 25 এশ কেইবাৰ যাব 4 বাৰ 4 লগত এখিনি পূৰণ কৰিলে কিমান হ'ব 4 0 0 4 4 গুণ 16 4 9 গুণ 36 37 7 2 গুণ 8 9 10 11 গতিকে 11760 তো এটাতে সিদ্ধাৰ্থৰ মাহিলী দৰমহা আছে কিমান 11760 টকা এনেকৈ লিখি দিলে হৈ যাব এইটো অংক এনেকৈ হৈ যাব q into p plus q পৰা 28p into p minus q বিয়োগ কৰিব দিছে বিয়োগ কৰিব দিলে আমি এটাটো এখিনি ইয়াৰ লগত পূৰণ হৈ আছে আমি পূৰণ কৰি দিম 2p গলে p পূৰণ কৰিলে 2p স্কয়াৰ q প্লাস আৰু 2p গলে q পূৰণ কৰিলে 2p q স্কয়াৰ হল ঠিক আছে মাইনাস এখিনি পূৰণ কৰিলে 28 p স্কয়াৰ কিউব মাইনাস মাইনাস প্লাস 28 p q স্কয়ার তার পিছত এতিয়া কি কৰি দিয়া সন্ধিক দিলা যোগ p স্কয়ার কিউব এটা দুটা যোগ তিনটা বিয়োগ গতিকে এটো কি হ'ব যেটো ডাঙৰটো আগত বিয়োগ আছে বিয়োগ হ'ব আৰু এটো দুটা যোগ তিনটা যোগ গতিকে যোগ একিটা যেটো আমি হেকিটা আগত পাতি লম দুটা p q স্কয়ার যোগ তিনটা p q স্কয়ার যোগ অৰ্থাৎ পাঁচটা 3 দিয়ে পাঁচটা p q স্কয়ার হ'ল তাৰপিছত মাইনাস আৰু দুটা যোগ তিনটা বিয়োগ হ'লে এটা p স্কয়ার q গতিকে এইটোৱে কি হ'ব ইয়াৰ এনসার এটা 998 এটো অভেদ প্ৰয়োগ কৰি কি কৰিব লাগে মান নিৰ্ণয় কৰিব লাগে অভেদ প্ৰয়োগ কৰিব লাগিলে এটো a + b হোল স্কয়ার বা a - b হোল স্কয়ার উত্তৰ পেলাব লাগিলে ইয়াৰ ওচৰতে শূন্য থকা সংখ্যা কি আছে 998 ওচৰত শূন্য সংখ্যা থকা সংখ্যা আছে 1000 গতিকে 1000 বিয়োগ কিমান 1000 পৰা 2 যদি বিয়োগ কৰো 998 পাই যাম অৰ্থাৎ স্কয়ার এটা a - b হোল স্কয়ার ইকুয়াল টু আছিল a স্কয়ার a বুলি ক'লে 1000 স্কয়ার তাৰছত মাইনাস 2 into 1000 into 2 plus b স্কয়ার অর্থাৎ 2 স্কয়ার এটা কৰি যাম এখিনি 1000 দুটা পূৰণ কৰিলে ইয়া তিনটা শূন্য আছে ছয়টা শূন্য বহিব 1 2 3 4 5 ছয়টা শূন্য বহিল বিয়োগ 2 2 গুণ 4 4 গুণ 4 ইয়া তিনটা শূন্য বহিব তাৰছত যোগ 2 2 গুণ 4 এটা এটোৱে যোগ গিটা যোগ কৰিম তাৰছত বিয়োগ কৰি দিম এখিনি যোগ কৰিলে 1 1 2 3 4 5 4 গতিকে 1 0 0 0 0 4 পালো মাইনাস 4 0 0 0 পালো এটা এখিনিৰ পৰা এখিনি কি কৰি দিয়া বিয়োগ কৰি দিয়া 4 ৰ পৰা 0 গলে 4 0 ৰ পৰা 0 গলে 0 0 ৰ পৰা 0 গলে 0 10 ৰ পৰা 4 গলে 6 তাৰছত 9 9 থাকে 9 9 গতিকে এইটোৱে কি হ'ব ইয়াৰ উত্তৰ এটা দিয়া আছে এটা x স্কয়ার প্লাস 9y স্কয়ার ইকুয়াল টু 67 xy ইকুয়াল টু -2 x মাইনাস থাই যোৱাৰ মান উলিয়াব দিছে x মাইনাস থাই যোৱাৰ মান উলিয়াবলৈ x মাইনাস থাই যোৱাৰ বুলি কোনো সূত্ৰ নাই কিন্তু আমি ইয়াক যদি হোল স্কয়ার কৰি দিব পাৰো হোল স্কয়ার কৰি দিব তেতিয়া হলে a - b হোল স্কয়ার উত্তৰ পৰিব a - b হোল স্কয়ার ইকুয়াল টু a স্কয়ার a বুলি ক'লে x আছে a স্কয়ার প্লাস b স্কয়ার b বুলি ক'লে থাই যোৱাই হোল স্কয়ার a স্কয়ার প্লাস b স্কয়ার মাইনাস 2 into 2 into a বুলি ক'লে x আছে b বুলি ক'লে কি আছে থাই যোৱাই আছে এতিয়া আমি নেক্সট কি কৰি যাম এখিনিত কৰি যাই থাকিম অৰ্থাৎ x প্লাস থাই যোৱাই মানটো কিমান আছে অৰ্থাৎ থাই যোৱাই হোল স্কয়ার বুলি নাই এখিনি কৰি লম আমি x স্কয়ার প্লাস 3 3 গুণ কিমান 9y স্কয়ার তাৰছত মাইনাস 3 গুণ 6xy এতিয়া এইখিনি x স্কয়ার প্লাস 9y স্কয়ার মান কিমান দি আছে 67 তাৰ ঠাইত আমি কিমান বহাই দিম 67 মাইনাস 6 into xy মান কিমান দি আছে -2 গতিকে into -2 এটা 67 মাইনাস 6 গুণ কিমান হ'ল 12 এটা যোগ কৰি কি মাইনাস মাইনাস কি হ'ব প্লাস এটা যোগ কৰি দিয়া 7 2 9 6 7 79 পালো এটা x minus থাই যোৱাই হোল স্কয়ার মানে কিমান পালো 79 এটাতে x minus থাই y ইকুয়াল টু ইয়াৰ বৰ্গমূলটো উলিয়া বৰ্গমূল উলিয়ালে প্লাস মাইনাস কিমান হ'ব √79 ইয়াৰ যেটো বৰ্গমূল নাই এটোৱে কি হ'ব ইয়াৰ এনসার মই এগিটা লৈ দিলো ইয়াৰ পিছৰ গিটা নেক্সট ডে মই দি দিম এখিনি তোমালোকে ভালদৰে চাব বুলি আশা ৰাখিম মই এখিনিতে ক্লাছটো সামৰণি মাৰিছো ধন্যবাদ